হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। মই কৰ্মণীয়ে স্বাগতম জনাইছোঁ মোৰ নতুন আন এটি ব্লগ ভিডিঅ'লৈ আপোনালোকক। আৰু আপোনালোকে চাই আছে আজি ধাননি পথাৰ। মই নিজে হাতে বাবু আৰু মই ৰোৱা ধাননিত ধানৰ ফুল ফুটিছে আৰু ধানো আহিছে, এয়া চাওক। কিন্তু ইয়াতে মই আহিছিলোঁ ধানৰ নহয়, ঘাঁহৰ সন্ধানত আহিছিলোঁ। ভাবিছিলোঁ ঘাঁহ কেইটামান কাটি গৰুক দিম বুলি। এতিয়া চাওক, কোনোবা বদমাছে তলে তলে বহি ঘাঁহবিলাক কাটি একেবাৰে চেচ কৰি থৈছে। পিছফালে আমাৰ ঘৰৰ পিছফালে অলপ খালী জেগা আছিলে, তাতে আহি বাবু মোক ক'লে, মামী ইয়াতে বহুত ঘাঁহ আছে, এইবিলাকে কাটা। তো তাৰে পৰাই ঘাঁহবিলাক কাটি মই গৰুক দিবলৈ চেষ্টা কৰি আছোঁ, উপায় নাই। কোনোবাই কাটি লৈ গৈছে, এতিয়া গালি পাৰিও লাভ নাই, যিহেতু মই দেখা পোৱা নাই। কিন্তু অলপ বুজিব লাগে, কাৰণ আমাকোতো লাগে, আমাৰো গৰু ছাগলী আছে। তাৰপিছত মই আহিলোঁ আৰু কেইটামান বাচন আছিলে ঘৰখনৰ, কিমান কাম আপোনালোকেতো জানেই বন্ধুসকল। তো গধূলি হৈয়ে আহিলে, মই বহি কেইটামান বাচন ধুবলৈ ওলালোঁ। গধূলি সময়ত মোৰ বেছি বাচন নোলায়, ৰাতিপুৱাহে বহুত বাচন হয়, গধূলি বেছি নোলায়। তো মই অকণমান বাচন আছিলে, সেই বাচনকেইটা মোহাৰি ধুবলৈ আপোনালোকৰ সন্মুখত ভাবিলোঁ আজি ভিডিঅ'টো অকণমান শ্বৰ্টকাট দেখাই দিওঁ। কাৰণ হাজবেণ্ডবিলাকে নাজানে যে আমি তিৰোতাবিলাকে ঘৰত কিমান কাম কৰোঁ। যদি এটা CCTV কেমেৰা থাকিলে হয়, তেনেহ'লে সকলোৱে বিশ্বাস কৰিলে হয় যে নাই, মহিলা মানুহে কাম কৰে। কিন্তু ইহঁতৰ মুখত যদি অকণমান আহি শুই থকা দেখা পায়, তেনেহ'লে ভাবে যে একোৱে কিজানি কৰা নাই। তো বন্ধুসকল ক'ব যে হাজবেণ্ডৰ বদনাম কৰা বুলি, কিন্তু এইটো সেনেকুৱা কথা নহয়। দুখ লাগে কেতিয়াবা, যেতিয়া আহি শুই থাকোঁ তেতিয়া ভাবে যে একোৱে কৰা নাই, কিন্তু বহুতেই কাম কৰা হয়। আৰু ঘৰখনত কিমান কাম থাকে আপোনালোকে ভালদৰে জানে, বুজাব নালাগে দিয়ক। মই অসমীয়াত ভিডিঅ'টো বনাওঁ, বহুত মোৰ বাংলা ফ্ৰেণ্ড আছে ইউটিউবত, সিহঁতৰ কিজানি মোৰ এই ভিডিঅ'টো বুজাতে কষ্ট হ'ব পাৰে বন্ধুসকল, তাৰ কাৰণে চৰি। কাৰণ বাংলা মই ক্লিয়াৰলি ক'ব নোৱাৰোঁ, অলপ মাজত বাজি যাব কাৰণে মই অসমীয়াত এই ভিডিঅ'টো বনাওঁ। তো বন্ধুসকল, মোৰ বাচন ধোৱাৰ পিছত মুখ হাত ধুই ল'লোঁ আৰু কেইটামান কাপোৰ ধুই দিছিলোঁ। সেই কাপোৰকেইটা উঠুৱাই সন্ধিয়াৰ আগে ঘৰত লৈ গৈ আছোঁ। এটা মহিলা মানুহৰ যে কিমান কি কৰিব লাগে, সেইখন মানে গোটেই ঘৰখন মাথাতে থাকে। তাৰপিছত মোৰ কাপোৰ কানি ভাজ কৰা হৈ গ'ল, ঘৰত কাপোৰ লৈ যায়। এয়া চাওক কেনেকুৱা লাগিছে, কমেণ্টত কিন্তু জনাব। আৰু মোৰ যে গলত দেখা পাইছে গামোচাখন, এখন বড়ো গামোচা হয়। মোৰ হাজবেণ্ডে এইমাত্ৰ এখন মিটিঙত গৈছিলে আৰু তেখেতক দিছিলে। তো মই এনেই গলত লৈ আপোনালোকক ট্ৰাই কৰি দেখাইছোঁ, কেনেকুৱা লাগিলে কমেণ্টত জনাব কিন্তু। আৰু সন্ধিয়া হোৱাৰ সময়ত বাবুৱে ক'লে, এটা আইচক্ৰীম বনোৱা মাম্মী। তো মই আইচক্ৰীম বনাবলৈ গাখীৰ আৰু 3 পেকেট আমুল দুধ পাউডাৰ, তাৰপিছত 2টা কল আৰু চেনি আৰু নিমখেৰে মই ভাবিছোঁ আইচক্ৰীম বনাম বুলি। চ' আপোনালোকৰ সন্মুখত এয়া মই চব ৰেডি কৰি আছোঁ আইচক্ৰীম বনাবলৈ। মোৰ বাচ্ছাবিলাকে এইবিলাক খাই বহুতেই ভাল পায়। বাহিৰা আইচক্ৰীম খাবলৈ মই নিদিওঁ, কাৰণ বহুত কিবা কিবি কেমিকেল থাকে। মই পাৰিলে ফ্ৰিজত থৈ নিজেই ঘৰত বনাই দিওঁ, যেনেকৈ নহওক সিহঁতৰ মনত শান্তি দিওঁ বন্ধুসকল। কিন্তু আপোনালোককো মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, বাহিৰৰ খোৱা বস্তু বাচ্ছাবিলাকক নোখোৱাব, বহুতেই বেয়া। আজিকালি বাচ্ছাবিলাকৰ মানে লিভাৰ নষ্ট হৈ গৈ আছে এই বাহিৰৰ খোৱা বস্তুৰ পৰা। তো মই বহুত চেষ্টা কৰোঁ পিয়ৰ কিবা কিবি ঘৰত বনাই খুৱাবলৈ। আপোনালোকেও কিন্তু ট্ৰাই কৰিব, কাৰণ মই শিকাব নালাগে, আপোনালোকে নিজেও জানে। এয়া চাওক বন্ধুসকল, মই মিক্সাৰ মেচিনত পেষ্ট কৰা হৈ গৈছে। এতিয়া আইচক্ৰীমৰ এই ফৰ্মাটোত দিম, মই সকলো অলপকৈ দিম। কাৰ মোৰ এই গোটেই দিনটোৰ ভিডিঅ'টো ভাল লাগিছে, মোৰ ভিডিঅ'ত কমেণ্টত জনাব। আৰু মোৰ ভিডিঅ'বিলাক চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব বন্ধুসকল। মোৰ নতুন ভিডিঅ' দিবলৈ আপোনালোকৰ সন্মুখত চেষ্টা কৰিম। আজিলৈ ইমানতে সামৰিলোঁ, বাই বাই।